এটা আচৰিত কথা আপোনালোকে জানেনে? প্ৰতি 15 মিনিটত 15 মিনিটত গোটেই পৃথিৱীত একোটাকৈ হাতী হত্যা কৰে। জানেনে কথাটো আপোনালোকে? না খাবলৈ, না কিবা জৰুৰতত, এনেকুৱা ধৰণৰ কোনো কাৰণেই নাই। খালি ঘৰত সজাবলৈ কাৰণে, আৰু আভিজাত্যতা তাৰমানে এটা দেখুৱাবলৈ এই নিৰীহ প্ৰাণীটোক হত্যা কৰে দাঁতটোৰ কাৰণে। চিন্তা কৰক। বাঘ, যি নেকি জংঘলৰ ৰজা বুলি কয়, অকল মাত্ৰ মানুহে, ইমান মানুহ, স্বাৰ্থপৰ মানুহ, এই ছালখনৰ কাৰণে আৰু হাৰ্ডিখিনিৰ কাৰণে দুটামান টকাৰ লোভত বাঘটোক হত্যা কৰি পৃথিৱীৰ পৰা প্ৰায় নাইকিয়া কৰিছে। এতিয়া কিছুমান প্ৰজেক্ট কৰি, টাইগাৰ প্ৰজেক্ট কৰি বাঘ বচাবলৈ কাৰণে চেষ্টা কৰি আছে ভাৰতৰ পৰা অন্য কিছুমান দেশত। চিন্তা কৰক। গঁড়ৰ লগততো আৰু বেয়া হৈছে। গঁড়ৰ শিংটো যাদুৰ কিবা ঔষধ বুলি কলা বজাৰত বিক্ৰী হয়, ব্লেক মাৰ্কেটত বিক্ৰী হয়। ঔষধ তৈয়াৰ কৰে। মানুহৰ থিংকিংটো চাওক। কিন্তু সঁচা কথা হ'ল, গঁড়ৰ খৰ্গটো মানুহৰ নখৰ নিচিনা। ই চুলিৰে আৱৰি থকা এটা মানে অংশ, য'ত নেকি নখ যেনেকৈ মানুহৰ বাঢ়ি থাকে, ঠিক তেনেদৰে খৰ্গটো বাঢ়ি গৈ থাকে। ঠিক তেনেদৰে সমুদ্ৰৰ কিছুমান কাছসমূহ মানুহৰ উৎপাতত, মানে প্লাষ্টিক, জাবৰ, জাল আৰু বিশেষকৈ এই মচুৱাবিলাকে পুৰণা জালবিলাক তাত এৰি পেলাই দিয়ে সাগৰত। তাতে ফচি কিছুমান প্ৰজাতিৰ কাছ মৰি শেষ নাইকিয়াই হ'ব, বিলুপ্ত হোৱাৰ পথত, মানুহৰ এই অসাৱধানতাৰ কাৰণে। মানুহে যদি অলপ চিন্তা নকৰে, তেতিয়াহ'লে এনে কিছুমান প্ৰাণী এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব, য'ত নেকি পিছৰ প্ৰজন্মই এইবিলাক ফটো হিচাপেহে পাব। মিউজিয়ামতো নাথাকিব, এনেকুৱা হৈ যাব। সেইকাৰণে সময় থাকোঁতে মানুহে কিছুমান বস্তু চেষ্টা কৰি এই ধৰণৰ প্ৰাণীবিলাকক বচাবলৈ যত্ন কৰিব লাগে। থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ এটা কৰি দিব।